আরে আহ 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 বিলাহী পিঁয়াজ আৰু শুকান জলকীয়া। গাইজ গুড মৰ্ণিং। আৰু চাৰিওফালে মানে এটা পাতল বতাহ এটা চাৰিও মাই গড কুলি নেকি এইটো এইটো কি চৰাইনো এইটো কুলি পায় কলীয়া না পুৰা কলীয়া কুলিয়ে চাৰিওফালে এটা পাতল বতাহ মানে বহুত বেছি নহয় কিন্তু এটা পাতল বতাহ চলি আছে ইয়াতে কেমেৰাত অহা নাই যদিও চলি আছে কিন্তু বিদ্যা চলি আছে এয়া দেখিছে না এটা পাতল বতাহ চলি আছে আৰু ৰ'দ দিব লাগিছিল কাৰণ 12টা বাজিল নাই দিয়া তো সেয়াই আৰু মোৰ অলপমান উঠোঁতে দেৰি হ'ল গা চা ভাল নহয় ৰ অলপমান কিবা খাই লওঁ ৰচোন তাৰমানে এই দিনত ভাত খোৱাটো বাদ দিয়াৰ নিচিনাই হৈছে না গাইজ মই অলপ শকতো হৈছোঁ ৰ মানে পিট হ'ম বুলি ভাবি আছোঁ কিন্তু মনেই নাযায় ৰানিং চানিং কৰিব গাইজ ফাইনেলি নহয় ফ্ৰেছ হ'ল অলপ চাহটো খাই দিওঁ চলো মুহ মিঠা কৰতে আজি অকল মিঠাই খুৰমা জিলাপি গাখীৰ চাহ বঢ়িয়া কালিৰখিনি কালি যে আনিছিল শেষে হোৱা নাছিল আজি শেষ গাইজ মই আজিও দিনত ভাত নাখালোঁ নাজানো কি হৈ আছে কিন্তু না ভাত খাব মন যায় না মানে কিবা এটাতো বেমাৰ হ'ব চাগে কাৰণ বেমাৰ যদি নহ'ল হয় তেতিয়াহ'লে এনেকুৱাটো কেতিয়াও নহয় সেইকাৰণে পিছফালে আহিছোঁ অলপ এই ছাগলীকেইটাও এটা দি আছে না এইকেইটা ছাগলীকেইটা যদি নাচাওঁ তেতিয়াহ'লে এটা ছাগলীটো খালায়ে এইফালে দিয়া আছে দেখিছা এই দেখিছা এটা ছাগলীটো খালায়ে হেৰি খালা শিয়ালে খাচি বাকীকেইটা শেষ কৰিব মানে নাজানো কিয় আজি তিনিদিনে হ'ল পূৰা 3 দিন হ'ল দিনত ভাত খোৱা নাই ৰাতি অলপ অলপ খাওঁ মনে নাযায় নাজানো কিহৰ কাৰণে কিবা এটাতো খুচি নহ'লে মই এনেকুৱাকৈ নাখাওঁকৈতো থাকিব নোৱাৰোঁ ভাই মই এসাঁজ ভাত নাখালে মোৰ মাথা নষ্ট হৈ যায় আৰু গাইজ আপোনালোকে নিউজ চিউজ চাইনে নাচায় মই নাজানো মানে মইতো টিভিত নিউজ নাচাওঁ মানে ফেচবুকতে ফ'ল' কৰা হৈছে নিউজবিলাক চাওঁ তো কালি মই দেখিলোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই এটা কথা কৈছে ঠিক আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মামাক কিবা কৈছে বেয়া নাপাওঁ কাৰণ পলিটিকেল লিডাৰৰ ভিতৰত এইটো সেইটো বিতৰ্ক হৈয়ে থাকে কিন্তু অসমীয়া মানুহক টাৰ্গেট কৰি বদৰুদ্দিন আজমল ডাঙৰীয়াই এটা কথা কৈছে এইবাৰ বোলে অসমত বোলে মিয়াৰ দপদপনি চলিব মানে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে এইবাৰ তেখেতে ইলেকশ্যনত জিকিব আৰু জিকাৰ পিছত বোলে অসমত বোলে একেবাৰে মানে মিয়াৰ দপদপনি চলিবই মানে একেবাৰে গেৰাণ্টি দি কৈছে গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনাক বেলেগ একোৱে নকওঁ আপুনি বহুত বয়সস্থ মানুহ মোৰ দেউতা নাই ঢুকাইছে কিন্তু মোৰ দেউতা থাকিলেও চাগে আপুনি দেউতাতকৈও বেছি বয়সীয়াল মানুহ আপুনি গতিকে আপোনাক মই বেছি একো ক'ব নিবিচাৰোঁ কাৰণ আমাৰ এনেকুৱা খ্ৰীষ্টাচান নহয় আমাক ডাঙৰক সন্মান কৰিব শিকাইছে কিন্তু হ'লেও আপোনাক এটা সৰুকৈ কথা ক'ম আপুনি যে কৈছে অসমত মিয়াৰ দপদপনি চলিব গতিকে আপুনি আৰু 10 বাৰ জন্ম ল'ব লাগিব এইখন অসমত চাগে তাৰে পিছতো সম্ভৱ নহয় অসমত মিয়াৰ দপদপনি চলোৱাটো ঠিক আছে ডাঙৰীয়া বয়সস্থ মানুহ ভগৱান আল্লাহৰ নাম লওক ভালকৈ ইলেকশ্যন খেলক জিকক আপোনাৰ ভৱিষ্যতটো আৰু বেছি ভাল হওক বেয়া নাপাওঁ কিন্তু এইবিলাক মন্তব্য নকৰিব যে অসমত মিয়াৰ দপদপনি ইম্পচিবল ডাঙৰীয়া গাইজ এই মানুহ যি কয় অভাৰ স্মাৰ্ট দেখাব নালাগে এই ময়ো সেই অভাৰ স্মাৰ্ট দেখাওঁতে বিপৰতে পৰলোঁ তাৰমানে ভাবছিলোঁ এতিয়া মই ভাত নাখাওঁ আৰু ভাত খাব মোৰ একেবাৰে মন নাই তো মই বাতি এটা সৰু বাতি এইটো ইমান ডাঙৰ বাতিও নহয় চিম্পল বাতি এটাত দুটামান ভাত তাৰপিছত এইফালে বেঙেনা ফ্ৰাই আছে আৰু মায়ে বনাইছিলে হেৰি কি কয় শাক এইখিনি ল'ম বুলি ভগৱান ভাত দুটামান বেছিকৈ দিয়া গ'ল বাতি পৰো হৈ গ'ল চা আহ 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 খা 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 নামৰো দে মই খা ভাই এতিয়া খাবা ভয় লাগছে মোৰ বাতিটোৰ পাই পৰি যায় বুলি গাইজ দিনে মানে একবাৰ খানা লৈ যাই পেলাই মই সন্তুষ্ট নহয় ছেকেণ্ড টাইম কিবা নহয় কিবা এটা নিবে আহিমে যেনে মই এইবাৰ নিবে আহিছোঁ বিলাহী পিঁয়াজ আৰু শুকান জলকীয়া অলপমান মানে এই গেছত দি কিনে অকণমান পুৰিছোঁ পুৰি কিনে কাটি কিনে মিঠাতেল দেখিছে কি মজা চাটনি বনাই আনিছোঁ একবাৰত মই সন্তুষ্ট নহয় এতিয়া ভাল লাগছে
তো গাইজ বহুতে ভাবে এনেকৈ যে ইনো কি ভিডিঅ' বনাই আছে এইগিলাখান ৰাতিপুৱা উঠে চাহ খা দেখায় ভাত খা দেখায় মানে ঘৰতে থাকে ছাগলী গৰু মুৰ্গী কিবা কিবি হাবি জাবি এইগিলানো কি পাগলা নেকি ইনো কি কৰি থাকে এইগিলা কিন্তু মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ যে মই বৰ্তমান কৰি আছোঁ লাইফষ্টাইল ব্লগিং আৰু লাইফষ্টাইল ব্লগিংটো এটা এনেকুৱা বস্তু মানে মই মোৰ লাইফটোত কি কৰি আছোঁ যেনেকুৱা ৰাতি বুজি পাইছেনে আপোনালোকে লাইফষ্টাইল ব্লগাৰ বহুত আছে যেনেকুৱা আমাৰ ইণ্ডিয়াৰ নাম্বাৰ 1 আছে যেনেকৈ সৌৰভ যোশী ব্লগ মানে লাইফষ্টাইল ব্লগটো এনেকুৱা বস্তু উঠিছোঁ ৰাতিপুৱা উঠাৰ পৰা ৰাতি টোপনি মাৰালৈকে ব্লগিং কৰে আৰু এনেকুৱা নহয় যে মই অকল লাইফষ্টাইল ব্লগিঙে কৰোঁ নতুন নতুন ঠাই এক্সপ্ল'ৰ কৰোঁ এতিয়া মই ঘৰতে আছোঁ কাৰণে ডেইলি ব্লগিং কৰি আছোঁ 30 days ব্লগিং চেলেঞ্জ লৈছোঁ গতিকে লাইফষ্টাইল ব্লগিংটো এনেকুৱাই আপোনালোকে মোক পাগল বুলি নাভাবিব মই পাগল নহয় বস্তুটোৱে এনেকুৱা লাইফষ্টাইল ব্লগাৰ যিবিলাক আছে এনেকুৱাই এতিয়া অকণমান ঘৰতে আছোঁ ঘৰৰ কামত মানে গুৰুত্ব দি আছোঁ কাৰণে ঘৰতে আছোঁ নহ'লে নতুন নতুন ঠাইও দেখাম নতুন ঠাইত যাম আমি এনজয় কৰিম আৰু যোনে যোনে মোক ছাপোৰ্ট কৰি আছে তাক বহুত বহুত ধন্যবাদ আৰু যোনে বুজি পোৱা নাই আপোনালোকেও বুজি পাব দিয়ক এতিয়া মা আহি পাইছে মই ঘৰত যাওঁ বেছি লেকচাৰ দি থাকিলে আকৌ গালি শুনিব লাগিব ইমান দূৰত ছাগাল কিয় দিছিলি হা ইমান দূৰত দিবাই নালাগে ঐ যো চিধে যো চাৰ পাছি হ'লেও আৰু ইমান দূৰত এই যৌ কি চাই আছা যৌ যৌ যুঁজা নকৰবি অ' চাউলকেইটা খোৱা ঠাণ্ডা কৰি আছে সিখিনি খা অঁ চাউল খোৱা ঠাণ্ডা কৰি আছে আৰে ঐ মাৰা দেখিছা চাউলকেইটাহে খায় তাতে খায় গাইজ ভিডিঅ' এডিট কৰি আছোঁ ৰ মাথা একদম মাথা ফাটি পেলাই ভিতৰত থকা বস্তুগিলা ওলাই আহিব তাৰমানে চাহ অলপ খাই লওঁ সেইকাৰণে ভাবিছোঁ অলপ চাহ খাই লওঁ চাহখিনি খাই পেলাই কিজানি অলপমান শান্তি পাম তো গাইজ ফাইনেলি হৈ গ'ল ভিডিঅ' আপলোড কৰা আৰু হৈ গ'ল মানে একেবাৰে 10টাই বাজি গ'ল 11টাই বাজিব আছে এতিয়া তো ইফালে আছে গাহৰি চাহ ভালকৈ চাহ গাহৰি মাংস আৰু সিফালে আছে মোৰ ফেভাৰেট শাক আৰু ইফালে আছে দালি গতিকে খানাটো খাই লওঁ লগ পাই আছোঁ নেক্সট ব্লগত তেতিয়ালৈকে শুভৰাত্ৰি